মাহমৰাত বিজেপি প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ প্ৰচাৰ নিৰ্বাচনী গীতৰ তালে তালে চাহ জনগোষ্ঠীৰ ভোটাৰসকলৰ লগত নাচিবাগি প্ৰচাৰ প্ৰাৰ্থীগৰাকীৰ আৰু এই প্ৰচাৰ সন্দৰ্ভত আৰু অধিক খবৰ আমাক দিব আমাৰ জ্যেষ্ঠ সাংবাদিক অমিত চৌধুৰী। মাহমৰা বিধানসভা সমষ্টিত সুৰুজ দিহিঙীয়াই ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কেমেৰা পাৰ্চন সঞ্জয় নাগ আছে মোৰ সৈতে। মই এতিয়া উপস্থিত আছো ডবাত চাহ বাগিচাত আৰু ডবা চাহ বাগিচাৰ এই যি জগন্নাথ মন্দিৰ প্ৰেক্ষাগৃহত সুৰুজ দিহিঙীয়াই ইতিমধ্যে এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে আৰু তাত দেখা গৈছে কেনেকুৱা চলিছে প্ৰচাৰ। ভাল চলিছে, যথেষ্ট ভাল চলিছে, ভবাতকৈ বেছি ভাল চলিছে। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈছে, আনন্দিত হৈ আছে। অসম গণ পৰিষদৰ কৰ্মীসকলেও একেলগে সহযোগ কৰি আছে আৰু নিশ্চিত বিজয় এইটো। ইয়াত কোনো ৰোধ কৰিব পৰা অৱস্থাত নাই। ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা মাহমৰাত পুনৰ উৰি থাকিব, এয়া দিনৰ পোহৰতে স্পষ্ট। চাহ বাগিচা অঞ্চলত কেনেকুৱা প্ৰভাৱ পৰিছে? ধুনীয়া প্ৰভাৱ। চাহ বাগিচাৰ শ্ৰমিকসকল এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। চাহ বাগিচাৰ শ্ৰমিকসকলৰ উন্নয়ন আৰু বিকাশ যিটো গতিৰে হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, ইয়াৰ আগতে কেতিয়াও হোৱা নাছিলে। বাগিচাৰ লাইন এতিয়া পকী হৈ গ'ল। আটাইতকৈ ডাঙৰ কথা, চাহ বাগিচাৰ শ্ৰমিকসকলৰ যি মাটি পতা সমস্যা আছিলে, এই মাটি পতা সমস্যা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই সমস্যা সমাধান হৈছে। চাহ বাগিচাৰ শ্ৰমিকসকলক মাটি পতা দিয়া ব্যৱস্থা হৈছে। চাহ বাগিচাৰ অতি আদৰৰ ঝুমুৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। চাৰিওফালে সমগ্ৰফালে উন্নয়ন আৰু বিকাশ হৈছে। অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৰ যি বিহু নৃত্য, এই বিহু নৃত্য স্বৰ্গদেউ ৰুদ্ৰসিংহই গছৰ তলৰ পৰা আনি ৰাজ দৰবাৰত স্থান দিছিল আৰু সেই বিহু নৃত্য আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছে। স্বাভিমানী অসমীয়াই বিজেপিৰ লগত আছে, স্বাভিমানী অসমীয়াই বিজেপিৰ লগত থাকিব আৰু ভৱিষ্যতৰ দিনতো থাকিব, এয়া নিশ্চিত। চাহ বাগিচাসমূহত যে আমি য'ত আছো এতিয়া, এই জগন্নাথ মন্দিৰ, মডেল স্কুল, এইবোৰ কিমান প্ৰভাৱ পেলাইছে? জগন্নাথ মন্দিৰ যি আমি নিৰ্মাণ কৰিছোঁ, আজি বাগিচাত বহুত প্ৰভাৱ পেলাইছে। বাগিচাৰ শ্ৰমিকসকলক বিয়া বাৰু শ্ৰাদ্ধ কিবা অনুষ্ঠান প্ৰতিষ্ঠান পতাত এই জগন্নাথ ভূমিকাই এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। বাগিচাৰ লাইনত থকা শ্ৰমিকসকলে বিয়া বাৰু পাতিবলৈ যথেষ্ট অসুবিধা হয়। তেওঁ জেগা ঠেক, ৰাস্তা কম, মাটি কম। গতিকে এনেধৰণৰ যিটো চিন্তা চেতনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে, চাহ জনগোষ্ঠীৰ ৰাইজে বিজেপিক কেতিয়াও পাহৰিব নোৱাৰে আৰু ভৱিষ্যতৰ দিনলৈ নাপাহৰে। বাগিচা যি মডেল স্কুল আছে, শিক্ষাৰ ক্ষেত্ৰত চৰকাৰখনে কাম কৰিছে, স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিছে। চৰাইদেউত চিকিৎসা মহাবিদ্যালয়, ওচৰতে ডিব্ৰুগড়ত চিকিৎসা মহাবিদ্যালয়, ডিমৌত শিৱসাগৰত চিকিৎসা মহাবিদ্যালয় বনি আছে। চৌদিশে যিটো উন্নয়ন আৰু বিকাশ, আৰু এই উন্নয়ন আৰু বিকাশৰ যাত্ৰাত মাহমৰাই আহিব লগা দিনত এক সুকীয়া চৰিত্ৰ প্ৰকাশ কৰিব, এই কথা নিশ্চিত। মুঠৰ ওপৰত মাহমৰাবাসী আপোনাৰ পক্ষত আছে? নিশ্চিতভাৱে যিটো ৰাইজৰ অভূতপূৰ্ব সমাদৰ পাইছোঁ আৰু ৰাইজৰ মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ, এই কথাই প্ৰমাণ হৈছে যে ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। কিমান ভোটত জয়ী হ'ব পুনৰ সুধিছোঁ? এতিয়া মই ভোটৰ সংখ্যা নকওঁ, কিন্তু যথেষ্ট। আগতে এনেকুৱা ৰেকৰ্ডত জয়ী হোৱা নাই, এনেকুৱা ভোটত জয়ী হ'ব মাহমৰাত এইবাৰ।